हेलो गाइस सबके जोहार डिसेम्बर 1 तारिख आज मीन्स प्री क्रिसमस वाइब आज आमार कोआनी तिनिआलित आमी क्रिसमस सेलिब्रेशन करि आसो प्री क्रिसमस सेलिब्रेशन और आपनालोक देखाइ आसो আমি তেওঁলোকক এটি গুণাম নামেৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। প্ৰতিযোগিতা আছে আমাৰ এক নম্বৰ বাপ্তিস্ম মণ্ডলী পালন কৰিবলৈ এটি গুণাম নাম আছে। আমাৰ ইস্কিয়ান বাপ্তিস্ম মণ্ডলী পালন কৰিবলৈ প্ৰতিযোগিতা এটি খোলা কামৰে সম্বৰ্ধনা জনাব। আজি তুৰণ উদ্বোধনৰ কাৰ্যসূচী পৰিচালনা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আমাৰ 1 নং কোৱানী বাপ্তিস্ম মণ্ডলী পালক মহোদয়। প্ৰভুক ধন্যবাদ জনাওঁ তেওঁৰে মহান অনুগ্ৰহ আৰু আশীৰ্বাদৰ কাৰণে আমি এটা বছৰ অতিক্ৰম কৰি আকৌ এবাৰ আমি এই কোৱানী তিনিআলিত বিগত বছৰৰ দৰে তোৰণ নিৰ্মাণ কৰি এই তোৰণ উদ্বোধনৰ কাৰ্যসূচীত আমি সমবেত হ'বলৈ যি সুযোগ পালোঁ আৰু সেইবাবে আমি প্ৰভুক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ মণ্ডলীৰে হওক বা ওচৰস্থ মণ্ডলীৰ আমাৰ যুৱকসকলৰ যোগেদি প্ৰত্যেক বছৰে যি তোৰণ নিৰ্মাণ কৰা হয় আৰু সেই তোৰণ ডিচেম্বৰ মাহৰ 1 তাৰিখতে হয়তো আমি উদ্বোধন কৰোঁ আৰু এই তোৰণ উদ্বোধন কৰিবৰ কাৰণে মোক এই যি গধুৰ দায়িত্ব দিলে সেইবাবে মই যুৱ মঞ্চৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভুৱে তেখেতসকলক আশীৰ্বাদ দান কৰিব। আহক আমি এই পবিত্ৰ কাৰ্যসূচীটি আৰম্ভ কৰিম। আমি সকলোৱে তলমূল কৰ্মই প্ৰাৰ্থনা কৰিম। স্বৰ্গত নিবাস কৰোঁতা অতি মৰমীয়াল পিতৃ ঈশ্বৰ যি হোৱা অৰ্পণ কৰিলোঁ। আমেন। তোতি পড়ে সাইড হয়ে আছে সাইড উঠে যা মই প্ৰভুৰ বাক্য পাঠ কৰিম। মথি লিখা খবৰটা 2 অধ্যায় 7 পদৰ পৰা 11 পদলৈকে আমি সকলোৱে মন দি শুনিম। তেতিয়া হেৰোদে সেই জ্যোতিষ পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াক ঠিক কৰি তেওঁলোকৰ পৰা সুধি ল'লে আৰু তেওঁলোকক বৈতলেহামলৈ পঠাই দি ক'লে, তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক সংবাদ দিবাহি যেন মই গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম। তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা যি তৰা তেওঁলোকে পূবফালে দেখিছিল সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল'ৰাটি থকা ঠাই পাই তাৰ ওপৰত ৰৈ থাকিল। সেই তৰা দেখি তেওঁলোক মহা আনন্দেৰে অতিশয় আনন্দিত হ'ল আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মৰ সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে আৰু নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ ধূনা এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। এই পবিত্ৰ বাক্য পাঠ কৰাৰ যোগেদি ইয়াত গোট খোৱা প্ৰত্যেকজনৰ ওপৰত প্ৰভুৰ আশীৰ্বাদ হওক। আমেন। বিশেষকৈ আমি প্ৰভুক ধন্যবাদ জনাওঁ তেওঁৰ মহান অনুগ্ৰহৰ কাৰণে।
আজি আমি এই বিশেষ দিন দেখিবলৈ পাইছোঁ। এই তোৰণ উদ্বোধন কৰিবৰ কাৰণে আমি যিমানে গোট খাইছোঁ, মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে মই এইখিনি সময়তে তোৰণ উদ্বোধন কৰিম। আমি সকলোৱে জোৰকৈ হাত চাপৰি বজাম যেতিয়া মই ফিতা কাটিম। ফিতাটো ধৰি দি এইখিনি সময়ত পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে মই ফিতা কাটিছোঁ। প্ৰভুৱে জানি ইয়াত আশীৰ্বাদ দান কৰিব। যীশু খ্ৰীষ্টৰ নামত পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত মই ধৰা প্ৰজ্বলন কৰিব খুজিছোঁ। আমি সকলোৱে হাত বাকী কাৰ্যসূচী হেল্ল' হেল্ল' কি কম বুলিছে ভালেই আৰু আমি জানো যে মহাত্মা গান্ধী এইদৰে লিখিছে যে Christ must be born in every man বুলি কৈছে। খ্ৰীষ্ট যীশু সকলো মানুহৰ অন্তৰত জন্ম হ'ব লাগে বুলি কৈছে। কোনে কৈছে? মহাত্মা ষ্টাডি কৰিছিলে, বাইবেল পঢ়িছিলে। আৰু যে क्या है पूरा क्या चेंज লাগিছে ফটোটা